আজি বহমপুৰ সমষ্টি ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ আমাৰ মিত্ৰজোঁটৰ প্ৰত্যেকজনৰ কাৰণে এটা ভাল দিন আৰু আমি প্ৰায় 4টা জিলা পৰিষদৰ ভিতৰত 3টা জিলা পৰিষদ বিনা প্ৰতিদ্বন্দ্বিতা আমি জয়লাভ কৰিছোঁ আৰু আঞ্চলিক পঞ্চায়তৰ প্ৰায় 28টা পঞ্চায়তৰ ভিতৰত আমি প্ৰায় 15টা পঞ্চায়ত আমি জয়লাভ কৰিছোঁ। আমাৰ আজি সঁচাকৈ ভাল দিন আৰু বহুখিনি মেম্বাৰ আমাৰ এতিয়ালৈকে হিচাপটো কমপ্লিট হিচাপটো ওলোৱা নাই আৰু অলপ দেৰিকৈ আমাৰ ওলাব। বহুতখিনি মেম্বাৰ বহু সংখ্যক মেম্বাৰ আমি আনকণ্টেষ্টেড হিচাপে জয়লাভ কৰিছোঁ। মই বহমপুৰ সমষ্টিৰ প্ৰত্যেকজন ভোটাৰ ৰাইজক আৰু বহমপুৰ সমষ্টিৰ পঞ্চায়ত অন্তৰ্গত প্ৰত্যেকজন ভোটাৰক প্ৰত্যেকজন নাগৰিকক মই ধন্যবাদ জনাইছোঁ আৰু আপোনালোকৰ এই অশেষ সহযোগিতা আৰু ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটৰ প্ৰতি থকা ৰাইজৰ আস্থাই মোক এটা কথা দৃঢ় বিশ্বাস কৰিলে যে আমি এখন সুন্দৰ পূৰ্ণাংগ এখন আমি পঞ্চায়ত গঠন কৰিব পাৰিম আৰু আমি ভৱিষ্যতে পঞ্চায়তী ৰাজৰ দ্বাৰা আমি উন্নয়ন আনিব পাৰিম গাঁওসমূহলৈ, তাৰে কামনা কৰিছোঁ। ধন্যবাদ। একো শুনা নাই, কাৰণ আমাৰ যিকেইজন আপুনি জিলা পৰিষদৰে হওক বা আঞ্চলিক পৰ্যায়ৰ যিসকলে আমাক ছাপোৰ্ট দিছে সেইসকল আমাৰ লগতে আছে আমাৰ লগত একদম। আজিও মই এতিয়া 2খন সভা কৰি আহিলোঁ ৰাঙলুত, যিগৰাকী কেণ্ডিডেটে কংগ্ৰেছৰ পৰা আহি আমাৰ দলত যোগদান কৰিলে। আজি প্ৰায় 1000ৰ ওপৰ মানুহলৈ আজি যোগদান কৰিছে স্বতঃস্ফূৰ্তভাৱে। তেওঁৰ ঘৰত বহি আজি আমি একেলগে সকলোৱে তেওঁৰ ঘৰত আজি আহাৰো গ্ৰহণ কৰিছোঁ দুপৰীয়া। তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে আহিছে এইবিলাক। আৰু যিগৰাকী কংগ্ৰেছৰ যমুনামুখ পাৰিষদীয় সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বিতা কৰিছিলে জুৰি দাস ডাঙৰীয়া, তেওঁৰ আমাৰ দিব্যজ্যোতি দাস মোৰ লগতে আছে। তো আমি সকলোৱে মিলি এইবিলাক কংগ্ৰেছৰ ভুৱা কথা, কংগ্ৰেছে যেতিয়া কেণ্ডিডেট দিব নোৱাৰে, কংগ্ৰেছে যেতিয়া জিকাৰ আশা নাথাকে তেতিয়া এই চবেই কথা কয় যে আমি প্ৰশাসনক ইউজ কৰিছে, পুলিচক ইউজ কৰিছে। প্ৰশাসন পুলিচক ইউজ কৰিবলগীয়া ঘটনা আমাৰ হোৱা নাই। এতিয়া বহমপুৰ সমষ্টি স্বতঃস্ফূৰ্তভাৱে আহিছে, তেওঁলোকেহে কৰিছে। মই যদি কওঁ ঘটনাটো মোৰ পৰা জানিলে আপোনালোকে বেলেগকৈহে জানিব, সেইকাৰণে মই নকওঁ ঘটনাটো, মোৰ ক'বলৈও মন নাই। এতিয়া আজি এটা ভাল দিন, সুখৰ দিন, এইবিলাক কথা মই পাতি সময় অনুভৱ কৰিব বিচৰা নাই। কিন্তু এটা কথা ঠিক যে মই যদি আঙুলিয়াওঁ যে এজন কেণ্ডিডেটে নমিনেশ্যন দিলে, তাৰপাছত তেওঁ নমিনেশ্যন উইথড্ৰৰ ফৰ্মখন 14 তাৰিখে চহী কৰিলে, তাৰপাছত তেওঁক কি কাৰণে লুকুৱাই ৰাখিবলগীয়া হ'ল ক'ত? এইটোত আৱদ্ধত কোন আহে? মই ক'ব গ'লে বেয়া হ'লেও মই এইবিলাক নুখোলোঁ, কাৰণ আজি পবিত্ৰ দিন আৰু আমি সকলোৱে মিলি এখন সুন্দৰ সৰ্বাংগ বহমপুৰ বনোৱাৰ কামনাৰে কাম কৰিছোঁ। এইবিলাক দিনত এইসব কথা শোভা নাপায় সেইকাৰণে। আৰু কংগ্ৰেছ দলক এতিয়া এটলিষ্ট ইলেকশ্যন ৰাজনীতিৰ পৰা দূৰত থাকি তেওঁলোকে দলটোক ভালকৈ কাৰ্যক্ষম কৰক। কমচে কম 15-20 বছৰৰ পাছত এতিয়াৰ পৰা যদি কষ্ট কৰে এটা ফাইট দিব পৰা পজিশ্যন আহিব। চাওক, যদি আমাৰ ইয়াত কোনো কেণ্ডিডেটে যদি ভয়ভীত পাইছিলে বা অগণতান্ত্ৰিক প্ৰচেষ্টা আছিলে, তেতিয়াহ'লে এই কেণ্ডিডেটকেইজনে কেছটো দিব লাগিছিলে। কোনখন থানাত বহমপুৰ সমষ্টিত কোনোবা কেণ্ডিডেটে কেছ লছ কৰিছে, কোনখন থানাত কোনজন জিলা পৰিষদে হওক আঞ্চলিক পঞ্চায়তে হওক কোনজন মেম্বাৰে এটা কেছ দিছে যে এইটো কেছে দৰ্জা কৰিছে যে তেওঁৰ এগেইনষ্টত ভীতি প্ৰদৰ্শন কৰিছে, আছে নেকি? এটা ৰিপৰ্ট দিয়ক যে এজন কেণ্ডিডেটেও কৈছে যে আমাৰ ইয়াতে এইসব মিছা কথা। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, ভূপেন বৰা ডাঙৰীয়া, মীৰা বৰঠাকুৰ ডাঙৰীয়া নি এতিয়া ৰাজনীতি কৰিবলৈ সময় নাই, কাৰণ তেওঁলোকে পঞ্চায়তত ভাবিছে এইটো হাৰিব। টিভিৰ সন্মুখত ওলাব লাগে কাৰণে গুৱাহাটীত বহি পেলাই এইসব নাটক কৰিব আৰম্ভ কৰিছে। DGP অফিচৰ সন্মুখত গৈ তেওঁলোকে এইসব নাটক কৰিছে। এইসব নাটক তেওঁলোকে কৰি থাকিব দিয়ক। তেওঁলোকে নাটক কৰিব, আমি জিকি গৈ থাকিম। তেওঁলোকে যিমান নাটক কৰিব আমি সিমানে জয়লাভ কৰিম, এটাৰ পাছত এটা। আৰম্ভণি হৈছে, এতিয়াতো আৰম্ভণি। বিফ'ৰ কেণ্ডিডেটছৰ ডিক্লেৰেশ্যন, আজি এতিয়া কেণ্ডিডেটছন ফাইনেলাইজেশ্যন হৈছে। ফাইনেল হোৱাৰ সময়ত আমি ইমানখিনি জিকিছোঁ আৰু 11 মে'ত মই আপোনাক কথা দিলোঁ বহমপুৰ সমষ্টিত এতিয়াতো বহুতকেইটা প্ৰায় আমাৰ 13টা পঞ্চায়তত নিৰ্বাচন হ'ব, এটা জিলা পৰিষদত নিৰ্বাচন, এটা মেম্বাৰ জিকি দেখুৱাওক কংগ্ৰেছে। মই সিমানখিনি কৈছোঁ। ধন্যবাদ। মাজনী ৰিয়ালৈ পানী দুগিটা কোতে মাজনী মাজনী হ'বনো পানী লগা
মোহন পাটলি আহি গ'ল মায়ামণি কাকোৱা আমনি Oh